জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এইজন ল'ৰা ৰৌছান আহমেদ প্ৰায় 5টা বছৰ টেকনিচিয়ান হিচাপে 108ত কৰ্মৰত আছিল। বহু ৰোগীক শুশ্ৰূষা কৰি আহিছিল। সমাজৰ বহুতো হিতৈষী কাম কৰি আহিছিল, কিন্তু আজি ভাগ্যৰ কি বিড়ম্বনা যে আজি তেওঁ নিজেই এক জটিল ৰোগত আক্ৰান্ত আৰু জটিল ৰোগত আক্ৰান্ত হৈ তেখেতে আজি নিজে কথা ক'ব নোৱাৰে, যাৰ বাবে তেওঁৰ কথাখিনি তেওঁ প্ৰকাশ কৰিব দিছে, মনৰ কথাখিনি। আৰু মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তেখেতৰ উন্নত চিকিৎসাৰ বাবে সুদূৰ চেন্নাইলৈ যোৱাৰ বাবে ডক্টৰে পৰামৰ্শ দিছে। তেখেত এতিয়া কৰ্কট ৰোগত আক্ৰান্ত আৰু তেখেতৰ পৰিয়ালৰ অৱস্থা খুবেই শোচনীয়। গতিকে অসমৰ ৰাইজ তথা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী মহোদয়ে এই ল'ৰাজনৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁৰ পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি সহায় আগবঢ়ায় তাৰে কামনা কৰিছোঁ। লগতে সমূহ ৰাইজে যে এই কম বয়সীয়া ল'ৰাজনে যে সুস্থ হৈ উঠাৰ ক্ষেত্ৰত যিখিনি সম্ভৱ সেইখিনি সহায় সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোলৈ আশীৰ্বাদ বিচাৰিছোঁ। তেওঁ যদিও কথা ক'ব নোৱাৰে, কিন্তু তেওঁ লিখিব পাৰে। তেওঁ অলৰেডি এই কথাখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীলৈ দৰখাস্ত লিখিছে। লগতে তেওঁৰ যিজনী তেওঁৰ মাইকী, তেওঁ বৰ্তমান অন্তঃসত্ত্বা অৱস্থাত আছে। গতিকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি লক্ষ্য কৰি যাতে আমাৰ চৰকাৰী কৰ্তৃপক্ষই সহায় সহযোগিতা আগবঢ়ায় তথা তাৰ উপৰিও আমাৰ সৰ্বসাধাৰণ ৰাইজে সহযোগিতা আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আৰু প্ৰাৰ্থনা কৰিছোঁ। মোৰ ল'ৰাটো এম্বুলেঞ্চত কাম কৰে, এই 4 বছৰ হ'ল। এতিয়া এই অসুখত এতিয়া কৰি আছে, আমি ট্ৰিটমেণ্ট কৰিব পৰা নাই। ল'ৰাটোক এতিয়া অলপ সাহায্যৰ কাৰণে অলপ কৰিলে আমি অলপ হ'লেও পৰিয়ালখনৰ কাৰণে। এতিয়া কেঞ্চাৰ হোৱা বুলি কৈছে। এতিয়াতো আমি পইচাৰ অসুবিধাত থাকি আমি নিব পৰা নাই ক'তো। এতিয়া চেন্নাইক নিয়াৰ কথা কৈছে। এতিয়া টকা পইচাৰ আমাৰ সিমান এটা নাই আৰু সুবিধা। সেইকাৰণে ল'ৰাটোক বচাবৰ কাৰণে পৰিয়ালৰ কাৰণে আল্লাই সুবিধা আমি কৰিছোঁ অলপ সাহায্যৰ কাৰণে। মুখ্যমন্ত্ৰীক কি ক'ব? মুখ্যমন্ত্ৰীক আমি অলপ সাহায্যৰ কাৰণে আমি অনুৰোধ কৰি কৈছোঁ, যিমান পাৰে আৰু। সি বৰ্তমান কথা ক'ব নোৱাৰে? কথা ক'ব নোৱাৰে। যি কয় সেই কাগজেদি লিখি দিয়ে, পেনেদি লিখি দিয়ে। কিমান দিন হ'ল অসুখ হ'ব? মোটামুটি এতিয়া 4 মাহ হ'ল এই অসুখটো হ'বাক লাগি। এতিয়া কি চেন্নাই নিব দিছে? চেন্নাইক নিবা দিছে। এতিয়া ধৰাত পছে গুৱাহাটীত কৰাত এতিয়া চেন্নাইক নিবা দিছে। ইমাৰ্জেঞ্চি নিব দিছে? ইমাৰ্জেঞ্চি নিবা দিছে।